हेलो स्टूडेंट तो तुम्हारा मैं সেইদিনা শিকাইছিলোঁ যে HCF and LCM ডেফিনেশ্যন আৰু বেसिक কনসেপ্টবিলাক তোমালোকক দি দিছিলোঁ। আজি তোমালোকক দুটা বা তিনিটা কুৱেশ্যন কৰা। কুৱেশ্যনটো কি আছে? ফাৰ্ষ্টত তোমালোকৰ কুৱেশ্যন বৰ্ডত দি আছে ফাইণ্ড দ্য ভেলু HCF দিয়া আছে তোমালোকৰ 40, তাৰপিছত আছে 50, 60 আৰু 80। তোমালোকে হৰণ কৰি চাব লাগিব। ফাৰ্ষ্টত যেদিনা শিকাইছিলোঁ যে এইটো এনেকুৱা কৰিব লাগে, হৰণ কৰি চাবা 20, 10, 5, 1। আকৌ এইটো চেম এনেকৈ চাবা 2, 25। এইটো আকৌ 5 যাব, 5 আছে তো 5, ইয়াতো 5 হ'ব তো 5, 1। আকৌ তোমালোকে এইটো এনেকৈ কৰিবা, হৰণ কৰি 2, 30, আকৌ 2, 15। এতিয়া 15 আছে তো 3ও যায়, 3 চাবা 5 যাব, কিন্তু ফাৰ্ষ্টত ষ্টাৰ্ট কৰিবা যিটো আছিলে প্ৰাইম নাম্বাৰ ফাৰ্ষ্টৰ পৰা, তো এইটো 3 দিবা, 3, 5 and 5, 1। আকৌ আছে 80, এইটোতে 80 টো চাবা 2, 40, 2, 20, 2, 10, 2, 5 and 5, 1। আকৌ তোমালোকে ইয়াত চাই যাবা, এইটো কৰিবা তো 40 দিয়া আছে, 2 কেইটা আছে 1, 2, 3, 2 তিনিটা আছে তো 2 কিউব আৰু 5 এটা আছে তো ইনটু 5। তো আকৌ 52 চাবা, 50, 2 কেইটা আছে 2 এটা আৰু 5 দুটা আছে তো 2 ইনটু 5 স্কয়ার। তো আকৌ চাবা 60 কেইটা আছে, 60 মানে 2 কেইটা আছে 1, 2 and 3 আছে, 5 আছে তো 60, 2 স্কয়ার ইনটু 3 ইনটু 5। তো আকৌ 80 চাবা, 82 আছে 4টা তো 80 চাবা, 82 4টা আছে তো 2 টু দি পাৱাৰ 4 ইনটু 5 এটা আছে। তো এতিয়া চাব লাগিব LCM। এইটো ওলাব কৈছে তোমালোকক LCM। তো LCM ওলাবলৈ হ'লে তোমালোকক কৈছোঁ যে লয়েষ্ট থাকিলে হাইয়েষ্টটো ল'ব লাগে, আৰু হাইয়েষ্ট যেতিয়া HCF ওলাব যাব তাত হাইয়েষ্ট বুলি থাকিব তো তাত লয়েষ্টটো ল'ব লাগে। তো ইয়াত LCM কৈছে তো চাব লাগিব হাইয়েষ্টটো কোনটো আছে, হাইয়েষ্ট এইটো আছে তো এইটো ল'বা 2 টু দি পাৱাৰ 4 আৰু 5 কেইটা আছে ইয়াত ডাঙৰ আছে তো ইয়াত ডাঙৰ 5 আছে তো 5 স্কয়াৰ ল'বা ইনটু 5 স্কয়াৰ। আকৌ 3 এটা আছে তো এটা ইয়াত 3 দি দিবা 3। তো এইটো পূৰণ কৰি চাবা, তোমালোকে পূৰণ কৰিলে ইয়াত 1200 হ'ব। তো এইটো মেথড 1 তোমালোকে ধৰি থবা, মেথড 1। আৰু 2 নম্বৰ মেথডটো তোমালোকক শিকাম, 2 নম্বৰ মেথড কেনেকৈ কৰে। তো এইটো তোমালোকে বুজি পাইছে চাগে, তো এতিয়া তোমালোকক 2 নম্বৰ মেথডটো বুজাই দিম। এতিয়া চাবা তোমালোকে মেথড 2 তো এতিয়া তোমালোকক মেথড 2 শিকাই দিম কেনেকৈ কৰে। মেথড 2 আছে বাই ডিভিজন মেথড। বাই ডিভিজন মেথড। তো তোমালোকক কোৱেশ্চনটো দিয়া আছিল যে 40, 50, 60 আৰু আছিলে 80। ডিভিজন মেথডটো ওলাবলৈ হ'লে তোমালোকে এনেকৈ
দিবা ফার্স্টে 0 আছে ইয়াত আছে ইয়াত আছে ইয়াত আছে ইয়াত আছে তো 2 এর চাবা 2 20 হ'ব ইয়াত ইয়াত হ'ব 25 হ'ব ইয়াত 30 হ'ব ইয়াত আকৌ 40 হ'ব তো আকৌ ইয়াত 0 আছে ইয়াত নাই ইয়াত আছে তো আকৌ 2 এর দিবা 2 তো 10 আকৌ এটো 25 এ দিবা আকৌ 30 to 15 হ'ব আকৌ 42 20 হ'ব তো আকৌ ইয়াত 0 আছে ইয়াত আছে দুটা আছে 0 তো আকৌ 2 এর দিবা 5 25 আকৌ এটো 25 এ দিবা 15 to 15 এ দিবা 10 20 to 10 হ'ব এতিয়া আকৌ এটা 0 এতিয়া আছে তো আকৌ 2 এর দিবা 2 5 to ইয়াত আহিব 25 to আহিব 15 to আহিব আৰু 10 to 5 হৈ যাব এতিয়া তোমালোকে চাবা ইয়াত 5 আছে ইয়াতো 5 আছে গোটেইখিনি 5 আছে এতিয়া তোমালোকে 5 এর দিবা 3 ও দিব পাৰা 3 ও আছে ইয়াত 3 ও দিব পাৰিবা 15 to 3 ফাৰ্স্টত তো ফাৰ্স্টত 3 এ দিছো তো এইটো না যায় 5 এ থাকিব 25 থাকিব ইয়াত 5 হ'ব ইয়াতো 5 হ'ব এতিয়া তোমালোকে 5 এর দিবা কাৰণ ইয়াত সব 5 এর যায় তো 5 দিবা 5 ইয়াত এবাৰ যাব ইয়াত 5 হ'ব ইয়াত 1 হ'ব ইয়াতে 1 হ'ব তো এতিয়া চাবা এলসিএম টো ওলাব হলে এলসিএম 2 কেটা আছে এটা দুটা তিনটা চাৰিটা আছে তো এনেকা বুজিছো এলসিএম 2 চাৰিটা আছে এতিয়া 5 কেটা আছে এটা দুটা আছে 5 3 এটা আছে 1 বিলাক লব নালাগে তো 3 এটা আছে তো এটো গুটেখিনি পূৰণ কৰিলে তোমালোকে 1200 এ পাবা যেনেকুৱা 2 to the 4 4 to the 8 8 to the 16 16 5 তোমালোকে এনেকুৱা চাবা 30 3 5 8 80 হ'ব 80 80 আকৌ 5 আছে ইয়াত 80 to চাবা 85 তো ইয়াত চাবা 0 840 400 হ'ব আৰু ইয়াত 400 আছে তো 400 3 লগত পূৰণ কৰিলে 1200 হৈ যায় এইটোৱে आंसर তো তোমালোকক কোৱেশ্চন নম্বৰ 2 টো দিয়া আছে ইয়াত দিয়া আছে যে 3 নাম্বাৰস ইন দা ৰেশিও অফ 2 3 and 5 তো ইয়াত এলসিএম দিয়া আছে 90 আৰু ফাইন্ড কৰিব আছে মানে ফাইন্ড देयर এচিয়া তো এচিয়া টো ওলাব কৈছে তোমালোকক তো ইয়াত দিয়া আছে ৰেশিও 2 3:5 মানে 2 রেশিও 3:5 এতিয়া তোমালোকক ওলাব কৈছে এলসিএম দিয়া আছে তোমালোকক এলসিএম 90 দিয়া আছে আৰু এচিএফ টো ওলাব কৈছে ফাৰ্স্টত তোমালোকে চাব লাগিব যে রেশিও আছে তো ইয়াত তোমালোকে রেশিও 1 ধৰি থবা রেশিও 2 ধৰি থবা রেশিও 3 ধৰি থবা এতিয়া চাবা কি আছে তো ইয়াত 2 হ'ব ইয়াত 3 হ'ব ইয়াত 5 হ'ব তো ফাৰ্স্টত তোমালোকে চাবা ইয়াত এটো ওলাব কৈছে তো তোমালোকে এটো x ধৰি থবা তো ইয়াতো x দি দিবা তোমালোকে চাবা এতিয়া এলসিএম টো তোমালোকক 90 দিয়া আছে তো এতিয়া এলসিএম টো ওলাব লাগিব ইয়াত 2 দিবা ইনটু 3 দিবা ইনটু 5 দিবা ইনটু x আছে তো x দি দিবা তো এটো পূৰণ কৰিলে 2 3 is 6 and 6 5 is 30 তো 30 into x তো 30x হৈ যাব তো
এলচিএমটো দিয়া আছিলে 90 দিয়া আছিলে তো HCF to x আছিলে 90 এতিয়া 30x 90 30x 90 ইয়াত চাবা 30x 90 তো x টো এনেকুৱা দিবা তাৰপিছত 90 টো ওপৰত যাব আৰু 32 তলত আহি যাব 0 0 কেনসেল 3 কেইবাৰ যাব 3 বাৰ তো x ইকুয়াল 3 HCF টো তোমালোকৰ এতিয়া x ইকুয়াল 3 তো HCF টো তোমালোকৰ 3 আহিব আনসাৰটো 3 হ'ব তো ইমানেই